হাজোত ৰাজা বজাৰ ঠাকুৰীয়া চুপা ভাই ভাই ক্লাবৰ সৌজন্যত প্ৰথম বাৰ্ষিক ভলীবল প্ৰতিযোগিতা সম্পন্ন। হাজোৰ কলিতাকুছিৰ ৰাজা বজাৰ ঠাকুৰীয়া চুপা LP স্কুলত ৰাজা বজাৰ ঠাকুৰীয়া চুপা ভাই ভাই ক্লাবৰ উদ্যোগত প্ৰথম বাৰ্ষিক প্ৰাইজ মানি 900 ভলীবল প্ৰতিযোগিতা সম্পন্ন কৰা হয়। প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিজেপি নেতা প্ৰকাশ দাসে। প্ৰতিযোগিতাত ৰাজ্যৰ আগশাৰীৰ কেইবাটাও প্ৰতিযোগীৰ দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত একাডি ব্ৰাদাৰ্ছ ক্লাবে প্ৰথম পুৰস্কাৰ, ঠাকুৰীয়া চুপা ভাই ভাই ক্লাবে দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হয়। প্ৰতিযোগিতাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি সনিয়াদী গাঁও পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইনে ক্ৰীড়াৰ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ প্ৰতিভাক আগুৱাই অনাৰ ক্ষেত্ৰত প্ৰাইজ মানি ভলীবল খেল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে বুলি সাৱলীল বক্তব্য দাঙি ধৰে। খেলখনিৰ শুভ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহিদ চান হক, সমাজকৰ্মী মনছুব আলী, হাজো ব্লক মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মুনিয়াৰা বেগমকে প্ৰমুখ্য কৰি প্ৰায় শতাধিক ক্ৰীড়াপ্ৰেমী দৰ্শক উপস্থিত থাকে। ৰাজা বজাৰ ঠাকুৰীয়া চুপা ভাই ভাই ক্লাবৰ সৌজন্যত আজি 900 ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ডাঙৰ ডাঙৰ খেলুৱৈ দল আহি উপস্থিত হৈছে আৰু সুন্দৰকৈ খেল এখন সুন্দৰ পৰিৱেশত এতিয়া বৰ্তমান চলি আছে। এটা কথা ভাল লাগিছে যে হাজোখন বৰ্তমান খেলৰ নগৰী ৰূপে ইতিমধ্যে পৰিচিত হৈছে আৰু হাজোৰ পৰা জিলা পৰ্যায়ৰ লগতে ৰাজ্যিক পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খেলুৱৈ ইতিমধ্যে জিলিকিছে। আপোনালোকে গম পায়, সংবাদ মাধ্যম যোগে প্ৰচাৰ হৈছে। গতিকে যিটো সময়ত ডেকা যুৱচামে কিছুমান ড্ৰাগছৰ লগত জড়িত হৈ আছে বা তেনেকুৱা কিছুমান ব্যাধিৰ লগত জড়িত আছে, গতিকে এটা ভাল পদক্ষেপ লৈছে ইয়াৰে ভাই ভাই ক্লাবৰ সদস্যসকলে। গতিকে আমি ৰেফাৰী মহোদয়ক খেল পৰিচালনা কৰিবলৈ অনুৰোধ জনাইছোঁ। আগন্তুক ক্লাবৰ সদস্যই এনেদৰে খেলৰ লগতে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰে। এইখিনিয়ে আজি ৰাজা বজাৰ ঠাকুৰীয়া চুপাৰ ভাই ভাই স্পৰ্টছ ক্লাবৰ যোগেদি এখন খেল অনুষ্ঠিত হয়, ভলীবল খেল প্ৰতিযোগিতা। খেল প্ৰদৰ্শন কৰিব, সেই ভাল খেলৰ জৰিয়তে আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকল উৎফুল্লিত হ'ব আৰু দুগুণ উৎসাহেৰে খেলত নামি পৰিব আৰু এই খেলৰ যোগেৰে তেওঁলোক স্বাৱলম্বী হ'ব পাৰিব। আৰু বিশেষকৈ যিবিলাক সমাজৰ মাৰিমৰক সমস্যা বুলি কওঁতে বাল্য বিবাহ, ড্ৰাগছৰ ভয়াৱহতাৰ পৰা আঁতৰি থাকি যে খেলত মনোযোগ দিব, তাৰ কাৰণে আমি এই খেলখনৰ যোগেৰে আশা কৰিছোঁ। আৰু ইয়াত মই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি খুবেই ভাল লাগিছে। বিশেষকৈ ৰাজা বজাৰ ঠাকুৰীয়া চুপাৰ যুৱক বন্ধুসকল এক বন্ধুৰ দৰে সমবয়সীয়া, গতিকে তেখেতসকলে ভৱিষ্যত এনেকৈ আগবাঢ়ি যাওক আৰু এখন সুস্থ সবল সমাজ গঢ়াৰ কাৰণে আমাক ভৱিষ্যত প্ৰজন্মক বাট মোকলাই দিয়ক। ধন্যবাদ। মনাগুচিৰ হওক বা বৰ্ণিৰে হওক বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকল উজলিব ধৰিছে। যিয়ে হওক আপোনালোকে গম পায় যে বৰ্তমান আমাৰ যুৱচামটো ড্ৰাগছৰ বাবে ধ্বংসৰ গৰাহত গৈছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে যে এই যিটো খেলৰ সুন্দৰ পৰিৱেশ এটা গঢ়ি তুলিছে আৰু লগতে সংঘৰসমূহ সদস্যই এই যিটো বৰ্তমান আমাৰ সমাজত চলি আছে ব্যাধি, ড্ৰাগছৰে হওক বা বাল্য বিবাহৰ ক্ষেত্ৰতে হওক, মই অধিবক্তা হিচাপে মই এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে ক্লাবৰ সদস্য তথা প্ৰতি ভাতৃত্ববোধ এক প্ৰেমৰ চানেকি এই খেল আৰু সংস্কৃতি এটা এৰাব নোৱাৰা সম্পৰ্কৰ সৈতে জড়িত হৈ থাকে আমাৰ মানৱ জাতি, যাৰ জৰিয়তে আমি সমাজখন নিকা আৰু পূৰ্ণভাৱে পৰিচালনা কৰিব পাৰোঁ। বৰ্তমান যুগত ড্ৰাগছৰ দৰে ভয়াৱহ যিটো আগ্ৰাসন, ড্ৰাগছৰ আগ্ৰাসনে আমাৰ যুৱ সমাজক পংগু কৰি পেলাইছে। সেই ড্ৰাগছৰ পৰা বাচি থাকিবলৈ অন্যতম উপায় হ'ল খেল তথা সাংস্কৃতিক অনুষ্ঠান। ময়ো এটা সময়ত সাংস্কৃতিক অনুষ্ঠানত জড়িত নাট্য সমাজৰ সৃষ্টি কৰিছিলোঁ। তাত দেৱানিক্ৰাম, জেহেৰুল ইছলাম, ৰাজু, জেহেৰুল, দুজন জেহেৰুল আছিলে আৰু মই বাকী কেইজনমানৰ নাম পাহৰিছোঁ। তেখেতসকলৰ লগত নাটক কৰিছিলোঁ, তাৰ পৰাই চিনাকি হৈছিল আৰু তাৰ পৰা ক্ৰমান্বয়ে আহি ৰাজনীতিৰ পথাৰত ভৰি দিছিলোঁ। গতিকে
এই চিনাকি খেল বা সাংস্কৃতিক অনুষ্ঠানৰ যোগেৰে হয় সেইটো নিশ্চিত, যাৰ বাবে আমি একত্ৰিতভাৱে পৰিচয় দিব পাৰোঁ।